মিলনজ্যোতি সংঘ ও পুথিভঁৰালৰ সৌজন্যত আমি 7 দিনীয়া কাৰ্যসূচীৰে বাণিজ্য গ্ৰন্থমেলা আয়োজন কৰিছোঁ। উক্ত বাণিজ্য মেলাত আমাৰ ইয়াৰে স্থানীয় ৰাইজ ল'ৰা ছোৱালীবিলাক আহি যাতে কাৰ্যসূচীখিনি আমাক সমাধান কৰে আৰু লগতে গ্ৰন্থ কিতাপ ক্ৰয় কৰাৰ কাৰণে আমি যিহেতু কিতাপৰ আয়োজনো দোকান দিয়া হৈছে, যাৰ কাৰণে আমাৰ দলে দলে যোগদান কৰি আমাক সহায় সহযোগিতা কৰে যেন এইখিনি মোৰ ক'বলগীয়া। হাজো বুল্লুত মিলনজ্যোতি সংঘ পুথিভঁৰালৰ সৌজন্যত প্ৰথম বাৰ্ষিক ও গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। আমাৰ 23 তাৰিখৰ পৰা 29 তাৰিখলৈকে আমি আয়োজন কৰিছোঁ। ইয়াৰ বিপণীসমূহ হৈছে আমাৰ থলুৱা সামগ্ৰী, বাণিজ্যিক সামগ্ৰী, লগতে গ্ৰন্থসমূহ যুগুত ৰখা হৈছে। আৰু আমাৰ এই অঞ্চলৰ ৰাইজবাসীক আমি আহ্বান জনাইছোঁ, আমাৰ ইয়াতে আহি কেনে আমাক এইবিলাক বস্তু চাই আমাক সহায় সহযোগিতা কৰিব, এইখিনিয়ে আমাৰ ক'বলগীয়া। মিলনজ্যোতি সংঘ ও পুথিভঁৰালৰ সৌজন্যত আমি 7 দিনীয়া কাৰ্যসূচীৰে বাণিজ্য গ্ৰন্থমেলা আয়োজন কৰিছোঁ। উক্ত বাণিজ্য মেলাত আমাৰ ইয়াৰে স্থানীয় ৰাইজ ল'ৰা ছোৱালীবিলাক আহি যাতে কাৰ্যসূচীখিনি আমাক সমাধান কৰে আৰু লগতে গ্ৰন্থ কিতাপ ক্ৰয় কৰাৰ কাৰণে আমি যিহেতু কিতাপৰ আয়োজনো দোকান দিয়া হৈছে, যাৰ কাৰণে আমাৰ দলে দলে যোগদান কৰি আমাক সহায় সহযোগিতা কৰে যেন এইখিনি মোৰ ক'বলগীয়া। হাজো বুল্লুত মিলনজ্যোতি সংঘ পুথিভঁৰালৰ সৌজন্যত প্ৰথম বাৰ্ষিক ও গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। আমাৰ 23 তাৰিখৰ পৰা 29 তাৰিখলৈকে আমি আয়োজন কৰিছোঁ। ইয়াৰ বিপণীসমূহ হৈছে আমাৰ থলুৱা সামগ্ৰী, বাণিজ্যিক সামগ্ৰী, লগতে গ্ৰন্থসমূহ যুগুত ৰখা হৈছে। আৰু আমাৰ এই অঞ্চলৰ ৰাইজবাসীক আমি আহ্বান জনাইছোঁ, আমাৰ ইয়াতে আহি কেনে আমাক এইবিলাক বস্তু চাই আমাক সহায় সহযোগিতা কৰিব, এইখিনিয়ে আমাৰ ক'বলগীয়া। মিলনজ্যোতি সংঘ ও পুথিভঁৰালৰ সৌজন্যত আমি 7 দিনীয়া কাৰ্যসূচীৰে বাণিজ্য গ্ৰন্থমেলা আয়োজন কৰিছোঁ। উক্ত বাণিজ্য মেলাত আমাৰ ইয়াৰে স্থানীয় ৰাইজ ল'ৰা ছোৱালীবিলাক আহি যাতে কাৰ্যসূচীখিনি আমাক সমাধান কৰে আৰু লগতে গ্ৰন্থ কিতাপ ক্ৰয় কৰাৰ কাৰণে আমি যিহেতু কিতাপৰ আয়োজনো দোকান দিয়া হৈছে, যাৰ কাৰণে আমাৰ দলে দলে যোগদান কৰি আমাক সহায় সহযোগিতা কৰে যেন এইখিনি মোৰ ক'বলগীয়া। হাজো বুল্লুত মিলনজ্যোতি সংঘ পুথিভঁৰালৰ সৌজন্যত প্ৰথম বাৰ্ষিক ও গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। আমাৰ 23 তাৰিখৰ পৰা 29 তাৰিখলৈকে আমি আয়োজন কৰিছোঁ। ইয়াৰ বিপণীসমূহ হৈছে আমাৰ থলুৱা সামগ্ৰী, বাণিজ্যিক সামগ্ৰী, লগতে গ্ৰন্থসমূহ যুগুত ৰখা হৈছে। আৰু আমাৰ এই অঞ্চলৰ ৰাইজবাসীক আমি আহ্বান জনাইছোঁ, আমাৰ ইয়াতে আহি কেনে আমাক এইবিলাক বস্তু চাই আমাক সহায় সহযোগিতা কৰিব, এইখিনিয়ে আমাৰ ক'বলগীয়া।